আজি আমাৰ যাক আমি পুৰবী বুলি কওঁ আমাৰ NDDB ইয়াত যিটো পুৰবী গাখীৰৰ বৰ্তমান বা পুৰবীৰ জৰিয়তে দুগ্ধ উৎপাদনৰ কাম কৰি আছে ইয়াতে আজি আমি আৰু 1.5 লাখ লিটাৰ গাখীৰ প্ৰসেসিং কৰাৰ বাবে এটা প্লান্টৰ আধাৰশিলা আৰু ভূমি পূজন কৰিলোঁ ইয়াৰ আগতে এই গোটেই প্লান্টৰ কেপাসিটি 1.5 লাখ লিটাৰ আছিলে এতিয়া এই প্লান্টৰ কেপাসিটি 3 লাখ লিটাৰলৈকে বৃদ্ধি হ'ব আজিৰ পৰা 3 বছৰ আগতে আমি এটা সংকল্প লৈছিলোঁ যে অসমত আমি প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ আমি প্ৰসেস কৰিম আজি গুৱাহাটীত 3 লাখ লিটাৰ প্ৰসেসিং ইউনিট স্থাপন কৰা হৈছে যোৰহাট ডিব্ৰুগড় ধেমাজি আৰু শিলচৰতো আমি এনেকুৱা মিল্ক প্ৰসেসিং ইউনিট স্থাপন কৰাৰ বাবে আগবাঢ়িছোঁ সমান্তৰালভাৱে অসমত আৰু আন কেইবাটাও প্ৰতিষ্ঠানে দুগ্ধ বা মিল্ক প্ৰসেসিঙৰ কাম আৰম্ভ কৰিছে আমুলেও ৰাণীত 1 লাখ লিটাৰ গাখীৰ প্ৰসেস কৰিব পৰা প্লান্ট এটা স্থাপন কৰিব মই বিশ্বাস কৰোঁ যে অহা 2-3 বছৰৰ ভিতৰতে আমি 10 লাখ লিটাৰৰ গাখীৰৰ যেটো লক্ষ্য তাত আমি উপস্থিত হ'ব পাৰিম আজি নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড বা পুৰবীৰ যেটো ব্ৰেণ্ড নেম তাৰ উদ্যোগত ইয়াতে যেটো মিল্ক প্ৰসেসিং সেন্টাৰ 3 লাখ লিটাৰলৈকে বৃদ্ধি কৰাটো এটা ডাঙৰ মাইলৰ খুঁটা যোৱাবাৰ এই সময়ত আমি 90,000 লিটাৰ গাখীৰ পুৰবীত প্ৰসেস কৰিছিলোঁ আজি 2 লাখ লিটাৰ গাখীৰ আমি প্ৰসেস কৰিব পৰা পৰিৱেশত আহি পাইছোঁ আৰু যেতিয়ালৈকে এই মিল্ক প্ৰসেসিং ইউনিটৰ নিৰ্মাণ সম্পূৰ্ণ হৈ যাব তেতিয়ালৈকে আমি প্ৰতিদিনে 3 লাখ লিটাৰ গাখীৰ ইয়াতে প্ৰসেস কৰিব পৰা অৱস্থাত গৈ থিয় হ'ম মই এই দুগ্ধ বিপ্লৱৰ লগত জড়িত সকলো কৃষকক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বোৰ্ড তেখেতসকলে কৰা প্ৰচেষ্টাৰ বাবে তেখেতসকলৰ শলাগ লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত